আমাৰ কেবিনেটৰ এখন সাপ্তাহিক যিখন নিয়মীয়া বৈঠক অনুষ্ঠিত হয় তাতে আমি কেইটামান সিদ্ধান্ত লৈছো আপোনালোকক মই কৈ যাব খুজিছো। প্ৰথম কথা আমাৰ গুৱাহাটীত যেটো 5000 অডিটৰিয়ামৰ কাম চলি আছে আমাৰ জ্যোতি বিষ্ণু কলাক্ষেত্ৰ তাৰ বাবে কেবিনেটে আজি 290 কোটি টকা মঞ্জুৰ কৰে আৰু এই অডিটৰিয়ামটো যাতে আগষ্ট মাহৰ ভিতৰত সম্পূৰ্ণ হয় তাৰ কাৰণে ব্যৱস্থা লবলৈ লোক নিৰ্মাণ বিভাগক নিৰ্দেশ দিয়ে। দ্বিতীয়তে গুৱাহাটী হাইকোৰ্টৰ সন্মুখত যেটো 95 আসনযুক্ত সাৰ্কিট হাউস, ষ্টেট গেষ্ট হাউস আৰু ষ্টেট কনভেনশন চেণ্টাৰৰ কাম চলি আছে সেই কামটো সম্পূৰ্ণ কৰিবলৈ কেবিনেটে 477 কোটি টকা অনুমোদন দিয়ে। আজি আমাৰ কেবিনেটত যোৰহাট আৰু ডিব্ৰুগড়ত 1 লাখ লিটাৰ প্ৰতিদিনে গাখীৰ সংশোধন আৰু প্ৰসেস কৰিব পৰা দুটা মিল্ক প্ৰসেস ইউনিট বা মিল্ক প্ৰসেসিং ইউনিট আৰম্ভ কৰিবৰ বাবে 150 কোটি টকা অনুমোদন দিয়ে। যোৰহাটৰ দুগ্ধ সংশোধন কেন্দ্ৰটোৰ বাবে 75 কোটি টকা আৰু ডিব্ৰুগড়ৰ দুগ্ধ সংশোধন কেন্দ্ৰটোৰ বাবে 75 কোটি টকাৰ কেবিনেটে অনুমোদন দিয়ে। অতিৰিক্তভাৱে কেবিনেটে ধেমাজি আৰু কাছাৰতো দুটা 1 লাখ লিটাৰ গাখীৰ সংশোধন কৰিব পৰা আৰু দুটা দুগ্ধ সংশোধন কেন্দ্ৰ বা মিল্ক প্ৰসেসিং চেণ্টাৰ বনাবৰ বাবে আমাৰ ডায়েৰী ডিপাৰ্টমেণ্টক নিৰ্দেশ দিয়ে আৰু এমাহৰ ভিতৰতে এই প্ৰজেক্ট দুটাও কেবিনেটত আনিবৰ কাৰণে নিৰ্দেশ দিয়ে। কেবিনেটে গাখীৰ উৎপাদনৰ লগত জড়িত যিসমূহ কৃষক আছে আৰু যিসকল কৃষকে সমবায় সমিতিৰ জৰিয়তে গাখীৰ বিক্ৰী কৰে যেনেকুৱা সীতা জখলা হল, আমুল হল, পুৰবী হল, তেওঁলোকৰ জৰিয়তে যোনে গাখীৰ বিক্ৰী কৰে তেওঁলোকক প্ৰতি লিটাৰত 5 টকাকৈ ৰাজ সাহায্য দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। অৰ্থাৎ এতিয়াৰ পৰা সীতা জখলা যিসকলে গাখীৰ দিয়ে, কন্যকাত যিসকলে গাখীৰ দিয়ে বা ইমুল আৰু ৱামুলত যিসকলে পুৰবীত গাখীৰ দিয়ে সেই খেতিয়কসকলে সেই সংস্থাবিলাকৰ পৰা যি পুঁজি পাবই অতিৰিক্তভাৱে অসম চৰকাৰৰ পৰা প্ৰতি লিটাৰত 5 টকা ৰাজ সাহায্য লাভ কৰিব। তাৰ যেটো পোৰ্টেল আছে সেই পোৰ্টেলটো আমি 1 ফেব্ৰুৱাৰী তাৰিখে আনুষ্ঠানিকভাৱে মুকলি কৰিম আৰু তাৰ পিছৰ পৰাই তেওঁলোকে 5 টকাকৈ প্ৰতি লিটাৰত অতিৰিক্ত কৰি চৰকাৰৰ পৰা ৰাজ সাহায্য পাব। এইটো এটা আমাৰ কেবিনেটৰ আজি এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত হয়। আজি আমাৰ কেবিনেটত কাছাৰত যিখন ক্যান্সাৰ হস্পিটাল আছে আমাৰ কাছাৰ ক্যান্সাৰ হস্পিটাল সোসাইটিয়ে ক্যান্সাৰ হস্পিটালখন পৰিচালনা কৰে তেখেতসকলক আজি আমি 10 বিঘা মাটি আবণ্টন কৰাৰ বাবে সিদ্ধান্ত লওঁ। আজি আমাৰ কেবিনেটত আপোনালোকে জানে যে আগতে আমি এটা কেবিনেটত সিদ্ধান্ত লৈছিলো যে চাহ বাগিচা টি টুৰিজম কৰিব পাৰে দুৰুং চাহ বাগিচা শোণিতপুৰ জিলাৰ আৰু লেপেটকাটা চাহ বাগিচা শোণিতপুৰ জিলা এই দুইখন চাহ বাগিচাতে দুটা পৰ্যটন প্ৰকল্প স্থাপন কৰিবৰ বাবে কেবিনেটে অনুমোদন দিয়ে। আজি আমাৰ কেবিনেটত যেটো অইল পাম আমি খেতি কৰি আছো এই অইল পাম ক্ৰপটোক আজি ক্যাশ ক্ৰপ হিচাপে অনুমোদন দিয়ে। এতিয়াৰ পৰা অইল পাম যিসকলে খেতি কৰে তেওঁলোকে চৰকাৰৰ পৰা বিভিন্ন সহায় পাবৰ বাবে তেওঁলোকে সুবিধা পাব যিহেতু আজি কেবিনেটে অইল পামক এটা ক্যাশ ক্ৰপ হিচাপে ডিক্লেয়াৰ কৰে। আজি আমাৰ
কেবিনেটত আৰু এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত হয় আপোনালোকে জানে যে আমাৰ চাহ বাগিচা সমূহত বহুত গছ থাকে আৰু সেট ট্ৰি তেওঁলোকে কৰি গৈ থাকিব পাৰে আৰু বহুত সেট ট্ৰি পৰিৱৰ্তন হয় বহুত সেট ট্ৰি নতুনকৈ লগায় আৰু সেট ট্ৰি বিলাকৰ বিশেষ ব্যৱহাৰ নহৈছিল যিসকল হালি পৰে হালিয়ে পৰি যায় এতিয়াৰ পৰা আমি এটা সিদ্ধান্ত লৈছো যে কোনোবা যদি চাহ বাগিচাই ফাৰ্নিচাৰ বনাব খোজে বৈধ সূত্ৰৰ পৰা কাঠ সংগ্ৰহ কৰি বা নিজৰো সেট ট্ৰি ব্যৱহাৰ কৰি যদি ফাৰ্নিচাৰ উদ্যোগ কৰিব খোজে চাহ বাগিচাত ফাৰ্নিচাৰ উদ্যোগ কৰিব পাৰে আমাৰ লক্ষ্যটো হ'ল চাহ বাগিচাসমূহ যাতে আৰ্থিকভাৱে টনকিয়াল হয় আৰু তাৰো এটা পলিচি আজি কেবিনেটে অনুমোদন দিয়ে আজি আমাৰ কেবিনেটে এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰে ডিব্ৰুগড় জিলাৰ দেউচালিত এখন প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্ট আছিল প্ৰস্তাৱিত বনভূমি সেই প্ৰস্তাৱিত বনভূমিখনত বহুবিলাক মানুহে ইতিমধ্যে ঘৰ বাৰী বনাইছে আৰু গোটেই মানুহবোৰ আমাৰ খিলঞ্জীয়া মানুহ সেইকাৰণে এই প্ৰস্তাৱিত বনভূমিখনক এতিয়াৰ পৰা আমি ৰাজহ গাঁৱলৈ ৰূপান্তৰ কৰিলো অৰ্থাৎ প্ৰপ'জ ফৰেষ্ট ৰিজাৰ্ভ আছিল প্ৰস্তাৱিত বনভূমি আছিলে এই প্ৰস্তাৱিত বনভূমিখন ডিব্ৰুগড় জিলাৰ এতিয়া আমি ৰাজহ গাঁৱলৈ ৰূপান্তৰ কৰিলো তাৰ ফলত আমাৰ বহু লোকে আমাৰ মাটিৰ পট্টা পাবলৈ সুবিধা পাব আজি আপোনালোকে জানে যে মিছন বসুন্ধৰাৰ আবেদনৰ তাৰিখ শেষ হৈছে আমি এটা প্ৰায় 5 লাখ আবেদন ইতিমধ্যে আমালৈকে আহিছে আমি এটা নতুন সিদ্ধান্ত লৈছো যে নামঘৰ বা মন্দিৰে যদি কিবা কাৰণত পোৰ্টেলত আবেদন কৰিব পৰা নাই তেওঁলোকে যদি মেনুৱেলতো আবেদন কৰে তেতিয়াহলেও তাক গ্ৰহণ কৰা হ'ব আৰু মেনুৱেলত আবেদন দিয়াৰ সময় আমি এই মাহৰ 30 তাৰিখলৈকে আমি বঢ়াই দিছো অকল ধৰ্মীয় উপাসনাৰ স্থলীসমূহৰ বাবে স্কুল কলেজৰ বাবে ৰাজহুৱা অনুষ্ঠানৰ বাবে তেওঁলোকে যিখিনিয়ে পোৰ্টেলে আবেদন কৰিলে ঠিক আছে কিন্তু যদি কোনোবাই পোৰ্টেলত আবেদন কৰিব পৰা নাই বিভিন্ন অসুবিধাৰ বাবে তেওঁলোকে মেনুৱেলিও আবেদন কৰিব পাৰিব আৰু এইটো ব্যক্তিৰ ক্ষেত্ৰত প্ৰযোজ্য নহব অনলি ৰাজহুৱা অনুষ্ঠান নামঘৰ উপাসনাৰ থলী এওঁলোকে এতিয়াৰ পৰা আমাৰ মেনুৱেলিও তেওঁলোকে আবেদন কৰিব পাৰিব আৰু সেই আবেদনৰ সময় 30 জানুৱাৰীলৈকে থাকিব যাতে আমাৰ এটা প্ৰচেষ্টা আছে যে নামঘৰসমূহ মন্দিৰসমূহৰ মাটিবিলাক যাতে এইবাৰ আমি যেনে তেনে এটা ম্যাদীকৰণ কৰিব পাৰো আজি আমাৰ কেবিনেটত আৰু এটা সিদ্ধান্ত হ'ল আমাৰ আপোনালোকে জানে যে বিভিন্ন বজাৰ সমাৰবিলাকত আমি পঞ্চায়তে তাক অকশন দিয়ে একোজন মহলদাৰ নিযুক্ত হয় আৰু মহলদাৰজনে সৰু সৰু ব্যৱসায়ীসমূহৰ পৰা টকা সংগ্ৰহ কৰে চৰকাৰক কিছু ৰয়েলটি দিয়ে আৰু কিছু নিজেও মুনাফা উপাৰ্জন কৰে আজি আমি কেবিনেটত সিদ্ধান্ত লৈছো যে এতিয়াৰ পৰা কোনো মহলদাৰে শাক-পাচলি তৰকাৰী বেপাৰীৰ পৰা টকা ল'ব নোৱাৰিব আৰু পান তামোলৰ বেপাৰীৰ পৰা তেওঁলোকে টকা সংগ্ৰহ কৰিব নোৱাৰিব যেনেকৈ বেলতলা বজাৰ যদি কোনোবা শাক-পাচলি লৈ আহে বা তামোল বিক্ৰী কৰে তামোল চালি বিক্ৰী কৰে তামোল পান এই দুই শ্ৰেণীৰ ব্যৱসায়ীয়ে এতিয়াৰ পৰা কোনো বজাৰত তেওঁলোকে পইচা দিব নালাগে তেওঁলোকে তাত বিনামূলীয়াকৈ তেওঁলোকে এই বিক্ৰী কৰিব পাৰিব তেওঁলোকে মহলদাৰক টকা পইচা দিব নালাগে আৰু আমাৰ ইয়াৰ ফলত আমাৰ সৰু শাক-পাচলি বিক্ৰীকৰ্তা বা তামোল পান বিক্ৰী কৰা সৰু সৰু যিখিনি ক্ষুদ্ৰ ব্যৱসায়ী আছে তেওঁলোক যথেষ্ট পৰিমাণে লাভান্বিত হ'ব শেষৰ সিদ্ধান্তটো হ'ল যে আমাৰ যেতিয়া আমি বিদ্যালয়সমূহ প্ৰাদেশিকৰণ কৰিছিলো বহুত ক্ষেত্ৰত
আমাৰ হাতত অভিযোগ আহে যে 2006 চনৰ আগৰ প্ৰাদেশিকৃত কিছু বিদ্যালয় 2006 চনৰ আগত স্থাপন হোৱাৰ পিছতো চৰকাৰে তেওঁলোকক প্ৰাদেশিকৰণ নকৰিলে। এই অভিযোগটো গাঁৱে ভূঞে গৈ থাকিলে এই অভিযোগটো পোৱা যায় যে প্ৰাদেশিকৰণৰ বাবে যোগ্যতা থকাৰ পিছতো তেওঁলোক প্ৰাদেশিকৰণ হ'ব নোৱাৰিলে। গতিকে এই যিসকল খুব জেনুইনলি বাদ পৰি গৈছিলে, বাদ পৰিব নালাগিছিলে, হয়তো অফিচাৰসকলে চাওঁতে কিবা দেখা নাপালে বা কিবা কাগজ এখন দুখন কিবা কাগজ নাছিলে, হয়তো তেওঁলোকৰ প্ৰস্তাৱিত যিটো ষ্টুডেণ্ট লাগিছিলে 2000 আমি লাষ্ট প্ৰভিন্সিয়েলাইজ 2019 চনত কৰিছিলোঁ, তেতিয়া হয়তো ছাত্ৰৰ সংখ্যাটো নাছিলে, কিন্তু এতিয়া ছাত্ৰৰ সংখ্যাটো হৈ গ'ল। গতিকে তেওঁলোক তেতিয়া যোগ্য নাছিলে, কিন্তু পৰৱৰ্তী সময়ত হয়তো যোগ্যতা অৰ্জন কৰিলে। গতিকে তেনেকুৱাও বহুত শিক্ষক শিক্ষয়িত্ৰীক আমি লগ পাই থাকোঁ। আজি আমি এটা কেবিনেট সাব কমিটি কৰি দিছোঁ। মন্ত্ৰী ৰনোজ পেগু, মন্ত্ৰী কেশৱ মহন্ত আৰু আমাৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱা থাকিব। এই তিনিজনে এটা অহা এমাহৰ ভিতৰত কেবিনেটত এখন প্ৰতিবেদন দিব যে কোনবোৰ বাদ পৰি যোৱা 2006 চনৰ আগত প্ৰতিষ্ঠা হোৱা কোনবোৰ শিক্ষানুষ্ঠানক আমি প্ৰাদেশিকৰণ কৰিব পাৰোঁ বা যোগ্যতাৰ কি মানদণ্ড হ'ব লাগে, যোগ্যতাৰ মানদণ্ডত কিছু শিথিল হ'ব লাগে নেকি, সেই বিষয়ে কেবিনেট কমিটিখনে আমাক ৰিপৰ্ট দিব। কিন্তু 2006 চনটো সীমা হৈ থাকিব আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ইতিমধ্যে 2006 চনৰ যিটো আমাৰ আইন, সেই আইনখনক ইতিমধ্যে বৈধ বুলি ঘোষণা কৰিছে। ইয়াত আমি সেইখিনি মানুহৰে সমস্যা পুনৰ বিবেচনা কৰিম যিসকলে আমাৰ যিকোনো কাৰণতে বাদ পৰিব হয়তো নালাগিছিল, কিন্তু বাদ পৰি গ'ল। হয়তো মাটিৰ কাগজ এখন দেখাব পৰা নাছিল, তেতিয়া বসুন্ধৰা অহা নাছিলে, মাটিত বহি আছিলে কিন্তু মাটিৰ কাগজ নাই, হয়তো ডিপাৰ্টমেণ্টত গৈছে, ডিপাৰ্টমেণ্টত কিবা কাৰণত মিষ্টেক হৈ গৈছিলে, 20 জন ছাত্ৰ লাগে, 19 জন ছাত্ৰ আছিলে, এতিয়া ছাত্ৰৰ সংখ্যা 20 জন পাৰ হৈ গ'ল। এই জেনুইনলি বাদ পৰি যোৱা কিছু শিক্ষানুষ্ঠানৰ সমস্যাখিনি চাবৰ কাৰণে আমি এটা এই কেবিনেট কমিটিখন কৰি দিছোঁ যাতে আমি এইটো ক্ষেত্ৰত আগবাঢ়িব পাৰোঁ। তৃতীয়তে আমি আৰু এটা আমাৰ লগত বহুদিনৰ পৰা সমস্যা আছিলে যে আমাৰ অংগনবাদী সহায়িকা কৰ্মীসকলে, আশা কৰ্মীসকলে আৰু মধ্যাহ্ন ভোজনৰ ৰান্ধনীসমূহে কিছু তেওঁলোকে বেতন বঢ়াবৰ কাৰণে বিভিন্ন সময়ত চৰকাৰৰ ওচৰত দাবী জনাই আহিছে। কিন্তু আমাৰ হাততো ইমান টকা পইচা নাই যে তেওঁলোকৰ দাবীসমূহ আমি পোনছাতে গ্ৰহণ কৰিব পাৰোঁ। আমাৰ বিত্তমন্ত্ৰী অজন্তা নেওগ, মন্ত্ৰী পীযুষ হাজৰিকা আৰু মন্ত্ৰী অশোক সিংঘাল, এই যিখিনি আমাৰ ডিপাৰ্টমেণ্ট ইয়াত ইনভলভ হৈ আছে, এই তেওঁলোকক লৈ আমি এখন সৰু কমিটি কৰি দিছোঁ যাতে বাজেটৰ সময়ত বা বাজেটৰ পিছত উপযুক্ত সময়ত মধ্যাহ্ন ভোজনৰ কৰ্মী, আশা কৰ্মী আৰু অংগনবাদী কৰ্মী সহায়িকাসকলক আমি কি সহায় কৰিব পাৰোঁ, তেওঁলোকে যিমান খুজিছে আমিতো সিমান কৰিব নোৱাৰোঁ, কিন্তু কি সহায় কৰিব পাৰোঁ তাৰ বিষয়ে তেওঁলোকে বিবেচনা কৰি চৰকাৰক এটা প্ৰস্তাৱ আগবঢ়াব। আজি কেবিনেটত মূলতঃ এইকেইটাই সিদ্ধান্ত হ'ল। ইয়াৰ পিছত আমাৰ এটা সমস্যা আমাৰ সন্মুখত আহিছে পঞ্চায়ত ইলেকশ্যনক লৈ। আজি যদি আমি পঞ্চায়ত ইলেকশ্যন ঘোষণা কৰোঁ, আমাক এমাহ সময় লাগে পঞ্চায়ত পাতিবৰ কাৰণে। আৰু আজি আমি 10 জানুৱাৰীত আজি গধূলিলৈকে এতিয়া আমি বহি আছোঁ গোটেই কেবিনেটখনে, যে উচ্চ ন্যায়ালয়ৰ যিগৰাকী ন্যায়াধীশ মহামান্য তেখেতে কোৰ্টত আজি ঘোষণা কৰিছিলে যে আজিৰ ভিতৰত তেওঁ জাজমেণ্টটো দিব।
কিন্তু এতিয়ালৈকে আমি বহি আছো, জাজমেণ্টটো অহা নাই। গোটেই কেবিনেটখনে ইনফেক্ট 3 ঘণ্টা সময় আমি বহি আছিলো যে জাজমেণ্টটো আহিব, অলপ পিছত আহিব, এতিয়া আহিব, এনেকে আমি অপেক্ষা কৰি আছো। ইনফেক্ট দিনৰ 2টা বজাৰ পৰা আমি অপেক্ষা কৰি আছিলো। সাধাৰণতে চৰকাৰসমূহে পঞ্চায়ত পাতিব নোখোজে, যে আমি পঞ্চায়ত নাপাতো, ইমান ইলেকশ্যনত আমি ৰিস্ক নলওঁ। বিশেষকৈ বিধানসভাৰ নিৰ্বাচনৰ আগে আগে কোনো চৰকাৰে পঞ্চায়ত পাতিব নোখোজে। আমি পঞ্চায়ত পাতিবৰ কাৰণে উদ্গ্ৰীৱ হৈ বহি আছো। কিন্তু এই পৰ্যন্ত মই অলপ আগতে মহাঅধিবক্তা দেৱজিৎ শইকীয়াক টেলিফোন কৰিছিলো। তেওঁ কৈছে যে এই সময়লৈকে জাজমেণ্টটো ডিক্টেশ্যন হৈ আছে, জাজমেণ্ট অহা নাই, বা যি ধৰণৰ কথা। আজি যদি ৰাতি 12টাৰ আগতে আমি জাজমেণ্টটো নাপাওঁ, পজিটিভ বা নিগেটিভ যি নহওক, তেতিয়াহ'লে আমি পঞ্চায়ত ইলেকশ্যনটো একেবাৰে মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ পিছলৈকে লৈ যাব লাগিব। কাৰণ 14 ফেব্ৰুৱাৰীৰ পৰা মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী আৰম্ভ হ'ব। আৰু যদি এবাৰ ইলেকশ্যন কৰিলে 1 মাহ সময় লাগে নটিফিকেশ্যনৰ পৰা, আৰু 2টা ফেজত কৰিলে আজি হ'ল 10 তাৰিখ, 10 ফেব্ৰুৱাৰীত এটা হ'ব পাৰে, 12 ফেব্ৰুৱাৰীত এটা ইলেকশ্যন হ'ব পাৰে। কিন্তু আজি যদি ৰাতি 12টাৰ আগতে যদি হাইকোৰ্টৰ পৰা অৰ্ডাৰটো ওলাই নাহে, আৰু পিছৰ 10 দিনো হাইকোৰ্ট বন্ধ আছে, গতিকে তাৰ পৰিপ্ৰেক্ষিতত মই ভাবো যে পঞ্চায়ত ইলেকশ্যন পতাটো অসম্ভৱ হৈ পৰিব। কাৰণ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ মাজত পঞ্চায়ত ইলেকশ্যন পাতিব পৰা নাযাব। গতিকে যিসকলে মোক সুধি আছে যে পঞ্চায়ত ইলেকশ্যন কেতিয়া হ'ব, মোৰ উত্তৰ এইটোৱে যে চৰকাৰে আজি 3 দিন ধৰি, আৰু কেছবিলাক হৈছে অকল এটা কৰিমগঞ্জ জিলাৰ 19খন পঞ্চায়ত লৈ, বাকী অসমখন ইয়াৰ লগত জড়িতই নাই। কৰিমগঞ্জ জিলাৰ 19খন পঞ্চায়ত, লাগিলে কৰিমগঞ্জ জিলাত ইলেকশ্যন নাপাতিলেও হৈ গ'লহেঁতেন। বাকী জেগাখিনিত ইলেকশ্যন পাতিব, আমি অনুমতিটো পালে আমি ইলেকশ্যন পাতি দিলোহেঁতেন। এই 12টা বজালৈকে আমি অপেক্ষা কৰিম। কিন্তু আজি যদি ৰাতি 12টা বজাৰ ভিতৰত যদি নাহেগৈ হাইকোৰ্টৰ পৰা, তেতিয়াহ'লে মই ভাবো যে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ আগত ইলেকশ্যন হোৱাটো অসম্ভৱ হৈ পৰিব। আৰু এই ইলেকশ্যনো পিছুৱাবৰ কাৰণে কোনে লাগি আছে? কংগ্ৰেছ দলৰ, কৰিমগঞ্জ দলৰ প্ৰাৰ্থী হাফিজ ৰফিজ আহমেদ চৌধুৰীয়ে গোটেই কেছটো কৰি আছে। আৰু তাৰ পৰা বুজা যায় যে গোটেই পঞ্চায়ত ইলেকশ্যন খেলিবৰ বাবে হাফিজ ৰফিজ চৌধুৰী আৰু তেওঁৰ সংগীসকলে সাহস কৰিব পৰা নাই, আৰু সেইকাৰণে কেছটো কৰি পেলাই পঞ্চায়তটো পিছুৱাই আছে। নিয়মমতে পঞ্চায়ত পাতিব লাগে যে চৰকাৰক বিপদত পেলাওঁ, পঞ্চায়ত পাতি দিওঁ। কিন্তু ইয়াত ওলোটা হৈছে যে বিৰোধী পক্ষৰ একাংশই, কাৰণ হাফিজ ৰফিজ চৌধুৰী কংগ্ৰেছ দলৰ অফিচিয়েল কেণ্ডিডেট হয়, আৰু আন যিগৰাকী অধিবক্তা তেওঁ কংগ্ৰেছ দলৰ দিনতে চলিচিটৰ জেনেৰেল হৈছিলে দিল্লীত। গতিকে 2জন অধিবক্তাই আজিও তেওঁলোকে আৰ্গুমেণ্ট 3 দিন আগত চেজ হ'ল।